ৰাধে ৰাধে বন্ধুসকল, আজি একাদশীৰ দিনটো সকলোৰ কাৰণে শুভ হওক। আৰু বন্ধুসকল, ভিডিঅ'টো আছিলে একাদশীৰ দিনাখনৰে। যোৱা একাদশীৰ দিনাখন মই গুৱাহাটী গৈছিলোঁ আৰু সেইদিনাখন কৰা ভিডিঅ'টো এডিট কৰা নাই বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই। আৰু বন্ধুসকল, যিহেতু গুৱাহাটী গৈছোঁ আৰু যিহেতু আমি যিটো কামত গৈছিলোঁ তাতে ইস্কন মন্দিৰটো আছে, আৰু এনেকুৱা দিনত কিন্তু মন্দিৰ আছে যেতিয়া দৰ্শন কৰিমেই, আৰু ভাল দিনতেই আহিলোঁ। আৰু বন্ধুসকল, মোৰ এতিয়া গুৱাহাটীৰ এই ইস্কন মন্দিৰত দ্বিতীয় দিন। আৰু প্ৰথম দিনাখনো যে মই আহিছিলোঁ সেইদিনাখনো জন্মাষ্টমী আছিলে, আৰু একাদশী, ছেকেণ্ড দিনাখন একাদশী। আৰু বন্ধুসকল, ইয়াতে সোমাই পেলাই তিলক লগাই দিছে। তাৰ এটা নিয়ম আছে, ভিতৰত তিলক লগাই সোমাব দিছে। আৰু বন্ধুসকল, ভালো লাগিছে। মই তিলক লগাই আৰু চিৰাগে তিলক লগাই এনেও ভাল পাওঁ। আৰু বন্ধুসকল, ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ। খুব ধুনীয়া এটা আধ্যাত্মিক পৰিৱেশ, আৰু এনেকুৱা পৰিৱেশত আহি কিন্তু সঁচাকৈ বহুত ভাল লাগে। আৰু ভিতৰৰ খুব ধুনীয়া মন্দিৰটো। আৰু বন্ধুসকল, ইয়াৰ ভিতৰত ধূপ চাকি ইয়াতে ভিতৰতে বিক্ৰী কৰে। আপোনালোকে ইয়াত ধূপ চাকি জ্বলাবলৈ হ'লে ইয়াৰ পৰাই ল'ব পাৰিব। আৰু বন্ধুসকল, ইয়াতে আহি ভগৱানক এবাৰ আপোনালোকে মোৰ লগত দৰ্শন কৰি লওক। আৰু খুব ভাল লাগিছে সঁচাকৈ, আৰু এনেকুৱা পৰিৱেশত আহি এনেও ভাল লাগে। আৰু বন্ধুসকল, চাৰিওফালে ফুৰি কৰি ল'লোঁ, আৰু এতিয়া বাহিৰৰ পৰিৱেশটোও আপোনালোকক দেখাম। আৰু বন্ধুসকল, পাহাৰৰ ওপৰত একদম মন্দিৰটো খুব ভাল লাগিছে। শ্রী কৃষ্ণ গোবিন্দ হরে মুরারি, হে নাথ নারায়ণ বাসুদেবা, শ্রী কৃষ্ণ গোবিন্দ। বন্ধুসকল, এতিয়া বাহিৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখাওঁ। খুব ধুনীয়া এটা পৰিৱেশ, একদম পাহাৰৰ ওপৰত মন্দিৰটো। আৰু বন্ধুসকল, আজি এই ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ' লৈ পুনৰ লগ পাম। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ৰাধে ৰাধে।